মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৱতৰণ কৰে। তাৰ মানে আমাৰ NH-37টো এতিয়া কেৱল এটা হাইৱে নহয়, ই হৈ পৰিছে এটা ৰানৱে, য'ত যিকোনো বিমানে যিকোনো সময়ত আহি অৱতৰণ কৰিব পাৰে। ইয়াক লৈ পেলাই মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই যে প্ৰকৃতাৰ্থত জনসাধাৰণৰ কোনো উন্নয়নৰ লগত ই জড়িত নহয়। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশ্লেষণ কৰোঁ যে এই যিটো প্ৰকল্প উন্মোচন কৰা হ'ল আমাৰ অসমৰ কল্যাণৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলায়। প্ৰথম কথাটো হৈছে যে আমি জানিব লাগিব অসমৰ ভৌগোলিক স্থিতি। আমাৰ অসমৰ উত্তৰে আছে এখন বৈৰী দেশ চীন আৰু দক্ষিণে আছে বাংলাদেশ। চীনৰ কথা আমি সকলোৱে জানো, 1962 চনত আমি এখন ডাঙৰ যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিলে আৰু এই যুদ্ধখনত আমি পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিলে। কাৰণ আমাৰ উত্তৰ পূব নৰ্থ ইষ্টখনক বা আমাৰ অসমখনক যেনেধৰণে গুৰুত্ব দিব লাগিছিলে আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক বা সীমান্ত ৰক্ষাৰ ক্ষেত্ৰত হওক, ইয়াৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ কাৰণে সেই ধৰণৰ পৰাজয়ৰ আমি সন্মুখীন হ'বলগীয়া হয়। সেই সময়ৰ প্ৰধানমন্ত্ৰীগৰাকী জৱাহৰলাল নেহৰু ডাঙৰীয়াই মন্তব্য কৰিছিলে যে মাই হাৰ্ট গোজ আউট ফৰ দ্য পিপল অফ আছাম এণ্ড দ্য নৰ্থ ইষ্ট। তেওঁ সংবেদনশীলতাৰ বাদে আমাক একোৱেই দিব পৰা নাছিলে। সেই এটা দিন যাতে আমি কেতিয়াও দেখিবলগীয়া নহয়, তাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত যে এমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা ফেচিলিটি হিচাপে নিৰ্মাণ কৰা হৈছে, এইটো এটা বহুত ডাঙৰ কথা। কাৰণ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এইটো এমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড, যিটো কেৱল সামৰিক বাহিনীৰ কাৰণে আমাৰ এয়াৰফ'ৰ্চৰ কাৰণেই উপযোগী নহয়, আমাৰ অসামৰিক সেৱাৰ কাৰণেও বা কিবা কাৰণত যদি আমাৰ ইয়াত প্ৰাকৃতিক দুৰ্যোগ আহে, যেনেকৈ আমি সকলোৱে জানো যে অসম বৰ্তমান ছেইজমিক জ'ন 6ত পৰে, আটাইতকৈ ৰেড জ'ন আৰ্থকুৱেকৰ ক্ষেত্ৰত, ভূমিকম্পৰ ক্ষেত্ৰত। অনবৰতে আমাৰ ইণ্ডিয়ান প্লেটখন ইউৰেছিয়ান প্লেটৰ লগত খুন্দা খাই আছে। তাৰ বাবে এটা ডাঙৰ ভূমিকম্প যদি কেতিয়াবা হয়, আৰু লগতে আমি জানো সকলোৱে যে আমাৰ অঞ্চলটো এটা বানপীড়িত অঞ্চল, আৰু একেটা সময়তে যদি যুদ্ধৰ দৰে পৰিস্থিতি হয়, সেই সময়ত এই এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ অতি গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে বুলি মই ভাবোঁ। কাৰণ দুৰ্যোগৰ লগে এমাৰ্জেঞ্চিৰ লৈকে আমি ৰৈ থাকিব নোৱাৰোঁ, আগতীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ঠিক তেনেধৰণে যেনেদৰে চীনে ইতিমধ্যে কৰি আছে। যদি আপোনালোকে চাই, চীনে ইতিমধ্যে গোটেই তিব্বেত অঞ্চলটোত এনেধৰণৰ বহু ফেচিলিটি ইতিমধ্যে নিৰ্মাণ কৰিছে। লগতে শেহতীয়াকৈ বাংলাদেশৰ পৰা বহুবাৰ হুংকাৰ আহিছে যে বৃহত্তৰ বাংলাদেশৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল পশ্চিমবংগক তেওঁলোকে বাংলাদেশৰ অন্তৰ্গত কৰিব বিচাৰিছে। এই ধৰণৰ যিবিলাক সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন আহিছে, আমাৰ ইণ্টাৰনেল ছিকিউৰিটি বা নেশ্যনেল ছিকিউৰিটি, আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰত যিখিনি প্ৰশ্ন আহিছে, যিখিনি হুংকাৰ আহিছে, তাৰ বাবে আমি শেষ পৰ্যায়লৈকে ৰৈ থাকিলে নহ'ব। আজিৰ দিনৰ পৰাই এই ধৰণৰ প্ৰকল্প আমি হাতত ল'ব লাগিব, দূৰদৰ্শী চিন্তাৰে আমি আগবাঢ়ি যাব লাগিব। দ্বিতীয়টো দিশ হৈছে অৰ্থনৈতিক। এতিয়া এই প্ৰকল্পটোত ব্যয় কৰা হৈছে 100 কোটি টকা। এতিয়া এই পুঁজিৰে যদি এটা বেলেগকৈ মিলিটাৰী এয়াৰবেছ নিৰ্মাণ কৰিলে হয়, তেতিয়া হয়তো জনসাধাৰণে পোনপটীয়াকৈ ইয়াৰ দ্বাৰা প্ৰভাৱিত নহ'লে হয়। কিন্তু আজিৰ দিনত যেতিয়া নেশ্যনেল হাইৱেটোৱে ৰানৱেলৈ ৰূপান্তৰিত কৰা হৈছে, জনসাধাৰণৰ কাৰণে ভাল এটা যোগাযোগৰ পথো ইয়াৰ দ্বাৰা নিৰ্মাণ হ'ল, তাৰ লগতে আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তাৰ মানে এটা গুলিত দুটা চিকাৰৰ যিটো এটা উদাহৰণ এইটো প্ৰকল্পৰ দ্বাৰাই আমি দেখিব পাৰোঁ। অৰ্থনৈতিক দিশৰ দ্বিতীয়টো কথা হৈছে যে আমি আমাৰ অসমত যিমান নিবনুৱা সমস্যা আছে, এই নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ আন্তঃগাঁথনিৰ বহুত প্ৰয়োজন। আন্তঃগাঁথনি ভাল হ'লেহে আমি ইনভেষ্টাৰ্ছ আমাৰ অসমলৈ আহিব, ইয়াত ইনভেষ্ট কৰিব, ইণ্ডাষ্ট্ৰিজ আহিব, আৰু ইণ্ডাষ্ট্ৰিজৰ জৰিয়তেহে আমাৰ যিটো উঠি অহা প্ৰজন্ম, তেওঁলোকৰ যিটো নিবনুৱা সমস্যা আছে, ইয়াক নিৰ্মূল কৰিব পৰা যাব, কেৱল চৰকাৰী চাকৰিৰে নহয়। সেইকাৰণে এই যিটো এটা এক্সাম্পল, এই উদাহৰণটো ছেট কৰা হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিছে, সমগ্ৰ দেশৰ লগতে বিশ্বৰ মানুহে এতিয়া অসমৰ দিশে চাইছে যে উন্নয়ন কোনটো দিশে গৈছে আৰু ইয়াত কিমানখিনি সম্ভাৱনা আছে। সেই ক্ষেত্ৰত অৰ্থনৈতিক দিশতো এই যিটো প্ৰকল্প আছে, ই যথেষ্টখিনি আমাক লাভান্বিত কৰিব। তৃতীয়তে আহিছোঁ সামাজিক দিশটোলৈ। এটা সময় আছিলে যেতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমৰ উন্নয়ন বা আমাৰ আন্তঃগাঁথনিৰ ওপৰত সিমান বেছি গুৰুত্ব দিয়া নাছিলে। তেতিয়া আমাৰ যুৱ প্ৰজন্মই আশাবিহীন হৈ পৰিছিলে, অন্ধকাৰৰ দিশে গতি কৰিছিলে, সন্ত্ৰাসবাদে গোটেই অসমখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলক গ্ৰাস কৰিছিলে। কিন্তু আজিৰ দিনত আমাৰ কণমানি কেইটাৰ ওপৰত যেতিয়া ৰাফায়েল, সুখoi ইত্যাদি বায়ু বাহিনীৰ প্ৰদৰ্শন হৈছে, তেওঁলোকে গৰ্বৰে কৈছে মই এদিন এয়াৰফ'ৰ্চক পাইলট হ'ম। এই যিটো সপোনৰ নতুন ধাৰা আহিছে, ই আমাৰ কাৰণে এটা সুখবৰ, আমাৰ আহিব লগা প্ৰজন্মটোৰ কাৰণে সুখবৰ। যেতিয়া আমি মেইনলেণ্ড ইণ্ডিয়া বা আমাৰ মূল সুঁতিৰ ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিলোঁ কেৱল এটা চিকেন নেকৰ দ্বাৰা,
আজি সেই উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলখনক অষ্টলক্ষ্মী হিচাপে চোৱা হৈছিল, কেৱল এটা কৰিডৰ হিচাপে নহয়। সেইবাবে মই ভাবোঁ যে এই যিটো প্ৰকল্প, এই প্ৰকল্পটোৱে আমাৰ অসমবাসীৰ কাৰণে, নতুন প্ৰজন্মটোৰ কাৰণে এটি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। অসমৰ আভ্যন্তৰীণ সুৰক্ষা, নিৰাপত্তা, তাৰ লগতে দেশৰ সাৰ্বভৌমত্বৰ কাৰণে, সমাজৰ কাৰণে, অৰ্থনীতিৰ কাৰণে আৰু লগতে উন্নয়নৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ প্ৰকল্প। সেইবাবে এনেধৰণৰ ঋণাত্মক সমালোচনাই আচলতে আমাৰ দেশখনক বা আমাৰ অসমক 20 বছৰ পিছুৱাই নিয়াৰ দৰে এক উদাহৰণ দাঙি ধৰে। আমাক সমালোচনাৰ প্ৰয়োজন আছে, কিন্তু সেই সমালোচনা হ'ব লাগে ধনাত্মক আৰু গঠনমূলক। অন্যথা এনে মন্তব্য কৰা নেতাসকলৰ অপৰিপক্কতা বা দূৰদৰ্শিতাৰ অভাৱ থকা যেন অনুভৱ হয়। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।